বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু অসমৰ ইতিহাসত যদি চাওঁ তেনেহ'লে প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আৰু মহিলা বিত্তমন্ত্ৰীগৰাকী এনেধৰণে তেওঁ বাজেট দাখিল কৰিবলৈ আহিছে। আমি দেখুৱাইছোঁ খুব ধুনীয়া এযোৰ সাজৰে ডিঙিত এনেধৰণৰ গামোচা আৰু এইটো বেগ বাজেটৰ আৰু অসম বাজেট 2025-26 লিখা এনেধৰণে এয়া মন্ত্ৰী অজন্তা নেওগ সেয়া আগবাঢ়িছে তেওঁ। আৰু ইতিমধ্যে আমি বহুকেইগৰাকী বিধায়কে সেই কথা উল্লেখো কৰিছে যে অজন্তা নেওগ সেইগৰাকী অসমৰ বিত্তমন্ত্ৰী, যিগৰাকী বিত্তমন্ত্ৰী প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আৰু মহিলা বিত্তমন্ত্ৰী হিচাপে তেওঁ ইতিমধ্যে অভিলেখ ৰচনা কৰিছে। সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে মোৰ বাজেটখন সদনৰ মজিয়াত মই দাখিল কৰিবলৈ গৈ আছোঁ আৰু আশা কৰিছোঁ যে আমি যিটো ভেটি যোৱা 4 বছৰে গঠন কৰিলোঁ আৰু এই বাজেটখনে আমাৰ সেই ভেটিটো অধিক শক্তিশালী কৰিব আৰু এখন নতুন অসম গঢ়াত এই বাজেটখনে এটা দৃঢ় ভূমিকা গ্ৰহণ কৰিব। বাইদেউ মহিলাৰ বাবে ভাল খবৰ আছে নাই? আপোনালোকে পাব অলপ পিছতে গমেই পাব। অসমৰ ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী মহিলা বিত্তমন্ত্ৰী আৰু একেৰাহে পঞ্চমবাৰৰ বাবে বাজেট দাখিল কৰিবলৈ আগবাঢ়িছে অজন্তা নেওগ। আৰু অজন্তা নেওগে 11:30 বজাৰ লগে লগে তেওঁ বাজেট দাখিল কৰিব সদনত। আৰু এই বাজেটত ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এখন সৰ্বাংগ সুন্দৰ এখন বাজেট হ'ব, অসমৰ আৰ্থ সামাজিক দিশটোক টনকিয়াল কৰিব পৰা এক বাজেট। আৰু ইতিমধ্যে বহুকেইগৰাকী বিধায়কে শাসকীয় হওক বা বিৰোধীৰ বিধায়কে হওক এই গোটেই দিশটোৰ ওপৰত তেওঁলোকে ক'ব বিচাৰে শাসকীয়সকলৰ দাবী যে অসমৰ ইতিহাসৰ এখন সৰ্বোৎকৃষ্ট উত্তম বাজেট এখন আজি দাখিল কৰিব অজন্তা নেওগে। আৰু ইয়াৰ বিপৰীতে বিৰোধী পক্ষই এটা কথা ক'ব বিচাৰিছে, তেওঁলোকে আশা কৰিছে যে এখন ভাল বাজেট হ'ব লাগে, যাতে কোনো ধৰণৰ ইয়াত পূৰ্বৰ দৰে ক'ৰবাত অকল প্ৰতিশ্ৰুতিৰ সীমাবদ্ধতাৰ মাজত এই বাজেট নাথাকক, এই বাজেটখন এখন সঁচাকৈয়ে বাস্তৱমুখী এখন বাজেট হোৱাৰ আশা বিৰোধী বিধায়কসকলেও কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।